Hello everyone, good morning. আমাৰ বেসিক অফ মেথছৰ যেটো সিৰিজ চলি আছে সেই সিৰিজটো এটো 3 নম্বৰ ভিডিও। আপোনালোক যিসকলে মেথছত ঢিলা যিসকলে মেথছ সমাধান কৰিব নোৱাৰে যিসকলে গণিত সমাধান কৰিব নোৱাৰে আমাৰ যেহেতু কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ যিসমূহ এক্সাম হয় সেই পৰীক্ষাসমূহত মেথছ এটা ইম্পৰ্টেন্ট বিষয় হয়। মেথছত বহুকেইটা কোৱেশ্চন আহে, যদি আপোনালোকে মেথছ সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে সেই এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে যথেষ্ট কাট অফটো ক্লিয়াৰ কৰিবৰ কাৰণে যথেষ্ট কষ্ট হয়। সেইবাবে মই বেসিক অফ মেথছৰ এই সিৰিজটো লৈ আহিছোঁ। মই জানো আপোনালোকে বহুতে এই বেসিক কিছুমান কথা যিখিনি সাধাৰণতে শিকোৱা নাযায় সেই কথাখিনিৰ কাৰণে মেথছসমূহ আমাৰ সমাধান কৰিবৰ কাৰণে আমি টান পাওঁ। আমি মেথছ বস্তুটো টান পাওঁ, আমি কিছুমান সৰু সৰু কথা নাজানো, তাৰ ফলত আমাৰ মেথছটো টান হৈ পৰে। সেইকাৰণে কি কৰিছোঁ, মই বেসিক অফ মেথছ সিৰিজটোত মেথছৰ যিখিনি বেসিক কথা মই আপোনালোকে আগৰ দুটা ভিডিঅ' যদি চাই আগৰ দুটা ভিডিঅ' চাব তেতিয়াহে আপোনালোকে গোটেই সিৰিজটো গোটেই কথাখিনি বুজি পাব। মই প্ৰথমৰ ভিডিঅ'ৰ পৰা আপোনালোকক কৈছোঁ যে একদম জিৰ'ৰ পৰা আমি জিৰ'ৰ পৰা মেথছত কথাখিনি শিকিম। মেথছত একদম জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, শূন্যৰ পৰা আমি একদম হিৰ' লেভেললৈকে একদম মেক্স প্ৰ' লেভেললৈকে আমি যাম। তো আপোনালোকে এই আপোনালোকৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰি লওক। আপোনালোকৰ বেসিক যিখিনি আপোনালোকৰ কথা জানিব লাগে, বেসিক যিখিনি নীড আছে সেই নীডখিনি যদি আপোনালোকে ক্লিয়াৰ কৰি লয় তেতিয়াহ'লে আপোনালোকৰ মেথছ আপোনালোকে অতি সহজে মেথছসমূহ সমাধান কৰিব পাৰিব। মেথছৰ যিবিলাক কুৱেশ্যন আহে অতি সহজে আপোনালোকে পৰীক্ষাত সেইসমূহ সমাধান কৰিব পাৰিব। ঠিক আছে, এইটো 3 নম্বৰ ভিডিঅ'। আপোনালোকে যোনসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই সেইসকলে সেই ভিডিঅ'কেইটা চাওক, তাৰপিছত এইটো ভিডিঅ' চাওক। তো আৰু গোটেই সিৰিজটো কমপ্লিট কৰক, তেতিয়া আপোনালোকৰ কি হ'ব, মেথছটো আপোনালোকৰ কাৰণে সহজ হৈ যাব। ঠিক আছে, তো আমি এতিয়া আহিছোঁ সংখ্যাৰ কাৰ্যপ্ৰণালী। সংখ্যাৰ কাৰ্যপ্ৰণালী বুলি কওঁতে আমি যিকোনো এটা মেথছ আমি 4টা প্ৰক্ৰিয়াৰ মাজেৰে সমাধান কৰোঁ। এটা হৈছে যোগ, বিয়োগ, পূৰণ আৰু হৰণ। আমি এই 4টা কাৰ্য কৰি পেলাই যিকোনো এটা অংক, যিকোনো এটা গণিত, যিকোনো এটা মেথছ আৰু আমি এনচাৰটো পাওঁ। যোগ, বিয়োগ, পূৰণ, হৰণ। কোনোবাটো হয়তো যোগ কৰোঁতে আমি এনচাৰটো পালোঁ, কোনোবাটো বিয়োগ কৰোঁতে পালোঁ, কোনোবাটো পূৰণ কৰোঁতে পালোঁ, কোনোবাটো হৰণ কৰোঁতে পালোঁ। আৰু বাকীখিনি যিখিনি আমি 4টা অপাৰেশ্যন কৰি পেলাই, এই 4টা প্ৰক্ৰিয়া কৰি পেলাই যোগ, বিয়োগ, পূৰণ, হৰণ সমানে কৰি পেলাইহে আমি অংক এটাৰ উত্তৰ পাব পাৰোঁ। তো সংখ্যাৰ কাৰ্যপ্ৰণালী যোগ, বিয়োগ, পূৰণ, হৰণ এইখিনি আপোনালোকে সকলোৱে জানে। মই জাষ্ট কথাটো আপোনালোকক এবাৰ ৰিমাইণ্ডাৰ কৰি দিছোঁ, মনত পেলাই দিছোঁ। বিভাজ্যতাৰ পৰীক্ষা, ডিভিজিবিলিটি টেষ্ট। ডিভিজিবিলিটি টেষ্ট বিভাজ্যতাৰ কথাটো হ'ল কি, চাওক, সংখ্যাবিলাক যেতিয়া আমি দেখোঁ সেই সংখ্যাটোক হৰণ যায় নে নাযায়, পূৰণ যায় নে নাযায় সেই কথাখিনি, বা সেই সংখ্যাটোক বিশেষকৈ ইয়াত হৰণৰ কথা কোৱা হৈছে। সংখ্যা এটাক যেতিয়া এটা সংখ্যা দেখোঁ সেই সংখ্যাটোক 2ৰে হৰণ যায় নে, 3য়ে হৰণ যায় নে, 4য়ে হৰণ যায়, সেইখিনি যদি আমি নাজানো তেতিয়াহ'লে আমাৰ মেথছটো লেংথি হৈ যায়। এতিয়া এক্সামত আপোনাক এটা মেথছ সমাধান কৰিবৰ কাৰণে খুব বেছি 45 ছেকেণ্ড সময় দিব, খুব বেছি 40 ছেকেণ্ড সময় দিব। আৰু যিবিলাক চেণ্ট্ৰেল লেভেলৰ এক্সাম আছে সেইবিলাকততো আপুনি 20 ছেকেণ্ড 25 ছেকেণ্ডৰ ভিতৰত এটা মেথছ সমাধান কৰিব লগা হয়। আমাৰ ষ্টেট লেভেলৰতো অলপমান সময় দিয়ে, কেতিয়াবা কোনোবাটোত আপুনি 1 মিনিট সময়ো পাব পাৰে। সেইকাৰণে কি হয়, আপুনি যদি 2য়ে কোনটোক হৰণ যায়, 3য়ে কোনটোক হৰণ যায়, 10য়ে কোনটোক হৰণ যায়, 11য়ে কোনটোক হৰণ যায়, 12য়ে কোনটোক হৰণ যায়, কোনটো নাযায়, সেইখিনি যদি আপুনি নাজানে তেতিয়াহ'লে আপোনাৰ সেই মেথছটো লেংথি হৈ গৈ থাকিব, আপোনাৰ টাইম খাব। য'ত নেকি আপুনি 2-3টা মেথছ সমাধান কৰিব পাৰিলেহেঁতেন, সেই এটা মেথছে আপোনাৰ গোটেই সময়খিনি খাই দিলে, ফলত আপুনি বাকীকেইটা মেথছ এৰি থৈ আহিব লগা হ'ল। তো প্ৰথমতে এই কথাখিনি শিকি লওক। সংখ্যা এটাক কেনেধৰণে হৰণ যায়। 2ৰ বিভাজ্যতা, যেতিয়া এককৰ ঘৰৰ সংখ্যাটো 0 বা যুগ্ম সংখ্যা হয়, যদি ধৰি ললো এটা সংখ্যা 3, 7, 5, 9, 0, যদি কোনো এটা সংখ্যাৰ আগত কি আছে বাদ দিয়ক, যোনটো এককৰ ঘৰৰ সংখ্যা, যিটো ইউনিট ডিজিট, এই ইউনিট ডিজিটটো যদি 0 থাকে বা 0ৰ পৰিৱৰ্তে যুগ্ম সংখ্যা যদি থাকে, যুগ্ম সংখ্যা কি হ'ব, 2, 4, 6, 8, 0 বা 2, 4, 6, 8 এই সংখ্যাকেইটা যদি থাকে কোনো এটা সংখ্যা এককৰ ঘৰত, তেতিয়াহ'লে আপুনি চকু মুদি ক'ব পাৰিব যে এই সংখ্যাটো 2ৰে হৰণ যায়। ঠিক আছে, 2ৰ বিভাজ্যতাটো এতিয়া বুজি পালে। ঠিক সেইদৰে 3ৰ বিভাজ্যতা,
যেতিয়া সংখ্যাটোৰ অংককেইটাৰ যোগফল 3ৰে বিভাজ্য হয় কোনো এটা সংখ্যা ধৰি লওক 1 2 3 3 1233 এই সংখ্যাটো যদি ইয়াৰ যোনকেইটা অংককেইটা 1 plus 2 plus 3 plus 3 এইকেইটা যোগ কৰি পেলাই আমি যেটো পাম 3 3 6 আৰু 3 9 ঠিক আছে এটো 9 পালে এই সংখ্যাকেইটা যোগ কৰি পেলাই যেটো আমি সংখ্যা পাম এই গুটেকেইটা সংখ্যা যোগ কৰি পেলাই যেটো সংখ্যা পাম সেই সংখ্যাটো যদি 3 ৰে হৰণ যায় তেতিয়া হলে আপোনালোকে চকুমুদি ক'ব পাৰিব যে এই সংখ্যাটো 3 ৰে হৰণ যাব এটা আপোনালোক কিমান ইজি হৈ গল এই সংখ্যাটো যদি আপুনি 3 ৰে হৰণ কৰিব গলহেতেন 3 এ ইয়াত হৰণ কৰক এবাৰ ইয়াত হৰণ কৰক কি লেন্থি হৈ গৈ থাকিলহেতেন দীঘল হৈ প্ৰক্ৰিয়াটো দীঘল হৈ গৈ থাকিলহেতেন এতিয়া আপুনি এই সংখ্যাটো 1 + 2 + 3 + 3 9 ঠিক আছে এটো 3 ৰে হৰণ যায় এনসাৰটো পাই গল ঠিক সেইদৰে ধৰক এটা সংখ্যা 6 plus মই ইমান ডাঙৰ সংখ্যা নিদো বাৰু ধৰি লওক 1 5 6 এই সংখ্যাটো 3 এ হৰণ যাব না নাযায় সেই কথাটো আপুনি কেনেকৈ গম পাব 1 + 5 + 6 12 6 6 12 12 3 এ হৰণ যায় সো এই সংখ্যাটো 3 এ হৰণ যাব বুজি পালেনে কথাটো বাৰু ঠিক সেইদৰে 4 ৰ বিভাজ্যতা যেতিয়া সংখ্যাটোৰ শেষৰ অংক দুটা 4 ৰে হৰণ যায় যেতিয়া সংখ্যাটাৰ শেষৰ অংককেইটা যদি 4 ৰে হৰণ যায় তেতিয়া গম পাব যে সেই সংখ্যাটো 4 ৰে হৰণ যাব ঠিক আছে মই এটা সংখ্যা ললো 7 4 1 2 7412 এই সংখ্যাটো আপুনি এই 74 টো বাদ দিয়ক এটো আপুনি নাই বুলি ধৰক এই 12 টো লাষ্টৰ যি দুটা সংখ্যা থাকে এতে কৈছ ন যেতিয়া সংখ্যাটোৰ শেষৰ অংক দুটা মানে সেই সংখ্যাটোৰ শেষৰ অংক দুটা কি 1 আৰু 2 12 12 যদি 4 ৰে হৰণ যায় তেতিয়া হলে সেই সংখ্যাটো 4 ৰে হৰণ যাব বুজি পালে কথাটো কিন্তু 7 4 1 3 যদি কৰিলো তেতিয়া হলে আপোনালোকে ক'ব পাৰিব যে এটো 4 ৰে হৰণ নাযায় কাৰণ শেষৰ অংক দুটা 1 আৰু 3 জানো 4 ৰে হৰণ যায় কেতিয়াও নাযায় সেই কাৰণে এই সংখ্যাটো 4 ৰে হৰণ নাযায় ঠিক আছে বুজি পালে পাছৰ বিভাজ্যতা যেতিয়া সংখ্যাটোৰ শেষৰ অংকটো 0 বা 5 হয় কোনো এটা সংখ্যা ধৰি ললো 1 9 7 3 5 0 পাছে কেতিয়া হৰণ যাব যেতিয়া সংখ্যাটোৰ শেষৰ অংকটো 0 বা 5 হ'ব শেষৰ অংক ইউনিট ডিজিট এটো ইউনিট ডিজিট বুলি কয় আৰু অসমীয়াত ইয়াক এককৰ ঘৰৰ সংখ্যা 5 টোক দশকৰ ঘৰৰ সংখ্যা 3 টোক শতকৰ ঘৰৰ সংখ্যা সেইদৰে ইংৰাজীত ইয়াক ইউনিট ডিজিট বুলি কোৱা হয় 0 টোক মানে এককৰ ঘৰৰ সংখ্যাটো যদি 0 বা 5 হয় এককৰ ঘৰৰ সংখ্যাটো যদি 0 বা 5 হয় তেতিয়া হলে সেই সংখ্যাটোক পাছেৰে হৰণ যাব আপোনালোকে বাকিখিনি হৰণ কৰি থাকিব নালাগে আপোনালোকে জাস্ট ইউনিট ডিজিটটো যাব চাব যে ইউনিট ডিজিটটো 0 বা 5 আছে পাছে হৰণ যাব বুজি পালে ঠিক সেইদৰে 6 ৰ বিভাজ্যতা যেতিয়া সংখ্যাটো 3 আৰু 2 দুইটাৰে হৰণ যায় ঠিক আছে তেনেকুৱা এটা সংখ্যা ললো ধৰি লওক 7 2 0 এই সংখ্যাটো 3 আৰু 2 ৰে হৰণ যাব বুলি ক্ষমা কৰিব 6 ৰে হৰণ যাব বুলি কেনেকৈ গম পাব যদি এই সংখ্যাটোক 3 ৰেও হৰণ যাব লাগিব আৰু 2 ৰেও হৰণ যাব লাগিব যেহেতু এই সংখ্যাটোক 720ক 3 ৰে হৰণ যায় বুজি পাইছে 3 ৰে হৰণ যাবৰ কাৰণে আপুনি কি কৰিব 7 2 9 7 plus 2 plus 0 কিমান হল 9 হল 9 3 ৰে হৰণ যায় নে নাযায় মানে 720 কো 720 কিহেৰে হৰণ যাব 3 ৰে হৰণ যাব ঠিক আছে ঠিক সেইদৰে
ইয়াৰ লাষ্টৰ যোনটো এককৰ ঘৰৰ সংখ্যাটো 0 হয় নে নহয় মই কি কৈছিলো দুইৰে বিভাজ্য হবৰ কাৰণে কি কৈছিলো এককৰ ঘৰৰ সংখ্যাটো হয় 0 হ'ব লাগিব নহলে যুগ্ম সংখ্যা হ'ব লাগিব মানে 2 4 6 8 এই সংখ্যাকেইটাৰ ভিতৰত থাকিব লাগিব যদি এই সংখ্যাকেইটাৰ ভিতৰত থাকে সেইটো সংখ্যাক 2 ৰে হৰণ যায় ইয়াতো এই ৰুলটো ফলো কৰিছে তো কি বুজি পালে যে এই সংখ্যাটো 3 আৰু 2 দুইটাই হৰণ যায় 3 আৰু 2 যদি দুইটাই হৰণ যায় তেতিয়া 6 ৰে হৰণ যাব এতিয়া আপোনালোকে এটো কনফিউজ নহব যে 3 ৰে হৰণ গলে হ'ল 2 ৰে নগলেও হ'ব বা 2 ৰে হৰণ গলেও হ'ব 3 ৰে নগলেও হ'ব এটো কতে কনফিউজ নহব দুইটা সংখ্যাই হৰণ যাব লাগিব 3 আৰু 2 দুইটাই সেই সংখ্যাটো হৰণ যাব লাগিব তেতিয়াহে 6 ৰে হৰণ যাব এটা সংখ্যাই গলে নহব এটো কনফিউজ নহব তাৰ পিছত আহিল 7ৰ বিভাজ্যতা 7ৰ বিভাজ্যতাটো এটো মানে হৰণে কৰি চাব লাগিব তেনেকুৱা 7ত আছে নিয়ম কিন্তু আপোনালোকে হেলা কনফিউজ হ'ব 7ৰ যোনটো ৰুল আছে সেই 7ৰ ৰুলটো মানে অলপ লেংথি হয় তাতছে সংখ্যাটো পাতক x y z যি সংখ্যা হয় সেই সংখ্যাটোক আমি 7 এ হৰণ কৰি চাও আপোনাৰ এনসাৰটো যদি 7 এ হৰণ গৈছে তেতিয়াহলে 7 এ হৰণ যাব ইয়াৰ প্ৰক্ৰিয়াটো আছে কিন্তু এটো লেংথি হয় তাতছে এটোৱে সহজ আছে মই সেইকাৰণে এটোকে শিকাইছো ঠিক আছে এবাৰ আহিলো 8ৰ বিভাজ্যতা যেতিয়া সংখ্যাটোৰ শেষৰ তিনিটা অংক 8 ৰে হৰণ যায় অৰ্থাৎ 8 ৰে হৰণ যাবলৈ হলে যেতিয়া সংখ্যাটোৰ শেষৰ তিনিটা অংক মই এটা সংখ্যা লৈ ললো 2256 2256 সংখ্যাটোৰ এই তিনিটা সংখ্যা লাষ্টৰ যি তিনিটা সংখ্যা এই সংখ্যা তিনিটাক 8 ৰে হৰণ যাব লাগিব যেতিয়া সংখ্যাটোৰ শেষৰ তিনিটা অংক 8 ৰে হৰণ যায় বুলি কৈছে তো যিকোনো এটা সংখ্যাৰ লাষ্টৰ তিনিটা সংখ্যা যদি 8 ৰে হৰণ যায় তেতিয়াহলে আপোনালোকে গম পাব যে এই সংখ্যাটো 8 ৰে হৰণ যাব বুজি পালে ঠিক সেইদৰে 9ৰ বিভাজ্যতা যেতিয়া সংখ্যাটোৰ গোটেইকেইটা অংকৰ যোগফলটোক 9 ৰে হৰণ যায় তো মই 9 ৰে হৰণ যোৱা এটা সংখ্যা বাছি ললো যদি গোটেইকেইটা যোগফল 9 ৰে হৰণ যায় 9 9 9 3 6 ঠিক আছে এই সংখ্যাটো 9 ৰে হৰণ যাব নে নাযায় আমি কেনেকৈ গম পাম কৈছে যে যেতিয়া সংখ্যাটো গোটেইকেইটা অংকৰ যোগফল 9 ৰে হৰণ যাব অৰ্থাৎ সেই তিনিটোত যেনেকৈ আমি কৰিছিলো 9 + 9 + 3 + 6 কিমান পালো 27 9 9 18 18 3 21 21 6 27 তো এই সংখ্যাটোক 27ক 9 ৰে হৰণ যায় মানে 9936 কো 9 ৰে হৰণ যাব বুজি পালে একদম সিম্পল মনত ৰাখিব এইকিটা এইখিনি যদি জানে এইকিটা যদি আপোনালোকে মনত ৰাখে তেতিয়াহলে কি হ'ব আপোনালোকৰ কোৱেশ্চন সলভ কৰা সহজ হ'ব আপোনালোকে এইখিনি হৈছে বেসিক খিনি জানো বেসিক খিনি যদি নাজানে আপোনাক যেতিয়া এক্সাম হলত এটা বহুত ডাঙৰ সংখ্যা দি দিব এনেকুৱা এটা সংখ্যা যেটা দি দিব তেতিয়া আপোনালোকে কি কৰিব তাক যদি আপোনালোকে 9 ৰে হৰণ যায় নে নাযায় একদম মানে হৰণ কৰি পৃষ্ঠা ভৰাই দিব ইফালে সময় গুছি গল বেল বুজি গল তো বহিখন ওমাৰ চিটখন দি পেলাই ওলাই আহিব লাগিব তাতছে আপোনালোকে যদি এইখিনি কথা জানে তেতিয়াহলে লগত হিসাব কৰিলে 9 9 9 ওকে এটো হেৰিয়ে হৰণ যায় 9 ৰে হৰণ যায় তো এটো সংখ্যা হ'ব এনসাৰটো ওলাই গল আপোনালোকৰ ঠিক আছে বেসিক কথাবিলাকত গুৰুত্ব দিও 10ৰ বিভাজ্য যেতিয়া সংখ্যাটো এককৰ ঘৰৰ অংকটো 0 হয় আগত যি কি আছে বাদ দিয়ক x y z a b c d লাষ্টত কিন্তু 0 আছে বুজি পালে 10ৰটো আটাইতকৈ সহজ 10 আৰু 5ৰটো 10ৰে সেইটো সংখ্যাকে হৰণ যাব তাৰ লাষ্টত 0 থাকিবই লাগিব এককৰ ঘৰৰ সংখ্যাটো 0 হ'বই লাগিব ইউনিট ডিজিটটো 0 হ'বই লাগিব মাষ্ট বি তেতিয়াহে সেই সংখ্যাটোক 10ৰে পূৰ্ণভাৱে হৰণ যাব ভাগফল নাথাকাকে হৰণ যাব সেইটো কথা একেবাৰে সহজ কথা মনত ৰাখিব আগত যিমান ডিজিট লগাই দিলক যিমান যি সংখ্যা বহাই নিদক 10টা বহাই দিয়ে 20টা বহাই দিয়ে 15টা বহাই দিয়ক লাষ্টৰ সংখ্যাটো যদি 0 আছে তেতিয়াহলে সেই সংখ্যাটো 10ৰে হৰণ যাব বুজি পালে তো নেক্সট আগবাঢ়িছো আমি 11ৰ বিভাজ্যতা যেতিয়া এটা সংখ্যাৰ যুগ্ম আৰু অযুগ্ম স্থানত থকা সংখ্যাবোৰ
থকা অংকবোৰ যোগ কৰি পোৱা পাৰ্থক্য বা সমান বা 11 হৰণ যায় মানে কোনো এটা সংখ্যাৰ ধৰি লওক মই এটা আপোনালোকক A B C D E F G এইটো এটা ধৰি লওক সংখ্যা এই সংখ্যাটো কি কৈছে যুগ্ম আৰু অযুগ্ম 1 3 1 টো হৈছে A 3 টো হৈছে C 5 টো হৈছে E 7 টো হৈছে G কিটা অযুগ্ম হয় না নহয় B D F এই তিনটা যুগ্ম স্থানত আছে না নাই আপুনি যদি এনেকে গণি চায় এটো একত আছে একত A টো আছে একত A টো আছে কাৰণে এটো অযুগ্মত আছে B টো কি স্থানত আছে 2 যদি 1 2 3 4 এনেকে গণি গৈ থাকে আপোনালোকে লেফট সাইডৰ পৰা যদি আপোনালোকে গণি যায় তেতিয়া হলে আপোনালোকে যুগ্ম আৰু অযুগ্ম স্থানটো গম পাই যাব এটো যুগ্ম স্থানত আছে নে অযুগ্ম স্থানত আছে তো যুগ্ম আৰু অযুগ্মৰটো একেবাৰে সহজ এটা ঘৰ এৰি গলে আপোনালোকে প্ৰথমৰ পৰা যদি স্টাৰ্ট কৰে এটা ঘৰ এৰি গলে আপোনালোকৰ অযুগ্মখিনি ওলাই যাব আৰু সেকেন্ডৰ পৰা স্টাৰ্ট যদি কৰে তাক মাজত এটা এৰি গৈ থাকিব যুগ্মখিনি ওলাই গৈ থাকিব তো মই এটা সংখ্যা লৈ লওঁ ইয়াৰ পৰা 2865 423 ঠিক আছে এইটো এটা সংখ্যা ইয়াৰ আমি কি কৰিম যুগ্ম আৰু অযুগ্মৰ স্থানত থকা সংখ্যাখিনি মাজৰ পাৰ্থক্যটো হয় সমান কৰিব লাগিব নহয় 11 হৰণ যাব লাগিব তাৰ ৰুলটো গৈ আছে যে কি যুগ্ম এইকেইটা যুগ্ম স্থানত থকা কেইটা যোগ কৰিলে অযুগ্ম স্থানত থকা কেইটা যোগ কৰিলে সেই দুইটা যোগ কৰাৰ মাজত সিহঁতৰ মাজৰ ডিফাৰেন্সটো যদি মাইনাস কৰি দিয়ে মাইনাস কৰে অৰ্থাৎ ডিফাৰেন্সটো যদি উলিয়ায় সেই ডিফাৰেন্সটো যদি সমান হয় ধৰি লওক ইয়াৰ যোগফল AC E আৰু G যোগফল ধৰি লওক মই কলো 5 ওলালে ঠিক আছে আৰু B D F ৰ যোগফল ধৰি লওক 5 ওলালে তো দুইটা বিয়োগ কৰি যদি চাও বা হেৰ পাৰ্থক্যটো সমান হয় না নহয় স্থানত থকা অংকবোৰ যোগ কৰি পোৱা পাৰ্থক্য সমান হয় না দুইটা 5 5 ওলাইছে না নাই ইকুৱেল হৈছে না নাই এটোটো 5 ওলাইছে হিটোটো 5 ওলাইছে তো সমান হয় না নহয় তো এই সংখ্যাটো 11 হৰণ যাব আৰু ধৰি লওক এই সংখ্যাটো যোগ কৰি পেলাই মই 22 পালো আৰু এই সংখ্যাটো যোগ কৰি পেলাই মই পালো 11 যদি মই 22 ৰ পৰা 11 টো মাইনাস কৰো তেতিয়া হলে 11 পাম আৰু 11 কিহে হৰণ যাব 11 হৰণ যাব অৰ্থাৎ A B C D E F G সংখ্যাটো 11 হৰণ যাব বুজি পালানে মই বুজাবলৈ বিচাৰিছো সহজ কৰিবলৈ আপোনালোক সহজকৈ বুজি পাবৰ কাৰণে মই চেষ্টা কৰাই আছো তো A C E G এইকেইটা হৈছে অযুগ্ম স্থানত থকা সংখ্যা এইকেইটা যোগ কৰি পেলাই প্ৰথমে 5 পালো B D F এইকেইটা যুগ্ম স্থানত থকা সংখ্যা এইকেইটা যোগ কৰি পেলাই পালো 5 আৰু দুইটা ইকুৱেল হল না নাই দুইটা যোগ সংখ্যাৰ যোগফলটো ইকুৱেল হল তো এই সংখ্যাটোকো 11 হৰণ যাব বা এনেকুৱা হল যে A C E G যোগ কৰি পেলাই 22 পালো বা 13 পালো আৰু B D F ক যোগ কৰি পেলাই মই 2 পালো 13 পৰা যদি মই 2 পালো 11 থাকিল না নাই সেই 11 হৰণ যাবলৈ না তেতিয়া হলে আমি কি পালো এই সংখ্যাটোকো 11 হৰণ যাব অৰ্থাৎ A B C D E F G সংখ্যাটোকো 11 হৰণ যাব ঠিক সেইদৰে এইটো এটা সংখ্যা লৈছো ইয়াৰ যিকিটা অযুগ্ম স্থানত আছে অযুগ্ম স্থানত ওডত থকা কিটা হৈছে 2 6 4 3 কিমান পালো 4 3 7 7 2 9 9 6 15 আৰু যুগ্ম স্থানত কি আছে ইভেন স্থানত কি আছে 8 + 5 + 2 8 আছে 13 13 2 কিমান 15 সমান হল না নহয় 15 15 ওলাইছে দুটা ওড আৰু ইভেনত অৰ্থাৎ এই সংখ্যাটো কিহেৰে হৰণ যাব 11 হৰণ যাব বুজি পালে যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি পেলাই চাওক
এইটো বহুত এক্সামত আহে। এইটো বিভাজ্য যিখিনি ডিভিজিবিলিটি ৰুলৰ আটাইতকৈ ইম্পৰ্টেণ্টটো হৈছে 11ৰে হৰণ যোৱাটো। 11ৰে হৰণ যোৱাটো কুৱেশ্যনটো আপোনালোকক সুধিবই আহিবই। তো মই এইটো একদম উদাহৰণ সহ এক্সাম্পল সহ বুজাই দিছো। তো এইখিনি যদি বুজি পাইছে তেতিয়াহ'লে 11ৰ বিভাজ্য যোৱা সংখ্যাটো আপুনি নিশ্চয় উলিয়াব পাৰিব। 12ৰ বিভাজ্যতা, যেতিয়া সংখ্যাটো 4 আৰু 3 দুয়োটাই হৰণ যায়। বুজি পালে? এটা সংখ্যা লৈ ললো, টু টু ফ'ৰ ফ'ৰ। ঠিক আছে, 12ৰ বিভাজ্য যাবৰ কাৰণে এটা সংখ্যা ললো 2244। এই সংখ্যাটোক যদি 4 আৰু 3 দুইটাই হৰণ যায়, 3য়ে হৰণ যাবৰ কাৰণে কি আছিলে 2 + 2 + 4 + 4 কৰি পেলাই যিটো এনসাৰ পালো, সেই এনসাৰটোক যদি 3য়ে হৰণ যায় তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব, হৰণ যাব লাগিব। সেই সংখ্যাটোক যদি হৰণ যায় তেতিয়াহ'লে সেই সংখ্যাটোক 3ৰেও হৰণ যাব, এই সংখ্যাটোক 3ৰেও হৰণ যাব। ঠিক তেনেদৰে 4 ৰুলটো যেনেকে কৰিছিলো, 4ৰে কৰাৰ পিছতো যদি এই সংখ্যাটোক হৰণ গৈছে তেতিয়াহ'লে এই সংখ্যাটোক 12ৰে হৰণ যাব। বুজি পালে? এই সংখ্যাটোক 12ৰে হৰণ যাব। ঠিক সেইদৰে 14ৰ বিভাজ্যতা, যেতিয়া সংখ্যাটো 7 আৰু 2 দুইটাৰে হৰণ যায়, একদম সেম ৰুল হয়। এটা সংখ্যা লৈ ললো, 1 2 3 2। ঠিক আছে, এই সংখ্যাটোক যদি 2 আৰু 7ৰে যদি হৰণ যায়, এই সংখ্যাটোক যদি 2 আৰু 7ৰে সমানে হৰণ যায়, 7ৰে হৰণ কৰোঁতেও গৈছে, 2য়ে হৰণ কৰোঁতেও তাৰ ভাগশেষ নোহোৱাকে ই হৰণ হৈছে, তেতিয়াহ'লে সেই সংখ্যাটোকো 14ৰে হৰণ যাব। 14ৰে ডিভাইড কৰিব পাৰি, কোনো ভাগশেষ নথকাকে, কোনো ৰিমাইণ্ডাৰ নথকাকে সেই সংখ্যাটোক 14ৰে হৰণ যাব। বুজি পালে? 12 আৰু 14ৰ নিয়মটো সেই একেই, 4 আৰু 3ৰে হৰণ যাব লাগিব, 14ৰে যাবলৈ হ'লে 7 আৰু 2ৰে হৰণ যাব লাগিব। ঠিক সেইদৰে 15টো সেই একেই। 15টো কি কৈছে, যেতিয়া সংখ্যাটো 5 আৰু 3 দুয়োটাৰে হৰণ যায়, অৰ্থাৎ সেই সংখ্যাটোক 5ৰেও হৰণ যাব লাগিব আৰু 3ৰেও হৰণ যাব লাগিব। ধৰি লওক এনেকুৱা x y z a b c, এনেকুৱা এটা ডাঙৰ সংখ্যা x y z a b c এটা সংখ্যা। এই সংখ্যাটোক যদি আপুনি 5ৰে হৰণ কৰোতে, 5ৰে হৰণ কৰাৰ ৰুলটো কি আছিলে, লাষ্টত 0 থাকিব লাগিব, লাষ্টত 0 থাকিব লাগিব, নহলে 5 থাকিব লাগিব, লাষ্টত 0 থাকিব লাগিব, নহলে 5 থাকিব লাগিব, 0 বা 5। যদি 0 বা 5 থাকে তেতিয়াহ'লে 5ৰে হৰণ যাব। আৰু x + y + z + a + b + c, এই গোটেইকেইটা যদি চামটো 3ৰে হৰণ যায় তেতিয়াহ'লে সেই চামটো যদি 3ৰে হৰণ যায় তেতিয়া সংখ্যাটোকো 3ৰে হৰণ গৈ আছে, তেতিয়াহ'লে 5 আৰু 3ৰে যদি সংখ্যাটো হৰণ গৈছে তেতিয়াহ'লে 15ে সেই সংখ্যাটোক হৰণ যাব। বুজি পালে? মই ডিভিজিবিলিটিৰ যিখিনি ৰুল আছিলে মই আপোনালোকক ধুনীয়াকে বস্তুখিনি দেখাই দিলো। আপোনালোকে যদি বুজি পোৱা নাই বা মনত ৰখা নাই তেতিয়াহ'লে আকৌ এবাৰ ৰিপিটেড ভিডিঅ'টো চাওক। এইখিনি যদি আপুনি জানে, আৰু আছে 16 আছে, তাৰপিছত 16ে হৰণ যাবলৈ হ'লে আপোনাৰ লাষ্টৰ 4টা সংখ্যা হৰণ যাব লাগিব। 16 আছে, 18 আছে, 25 আছে, 125 আছে, এনেকে বহুত সংখ্যা আছে, কিন্তু সিমানখিনি আমাক নালাগে। আমি 15লৈকে যদি জানো, এতিয়া আপুনি কিতাপত বা কিছুমান মানে টিচাৰে পঢ়াই বহুতখিনিলৈকে চব পঢ়াই দিয়ে, তো সকলোবিলাক আমাৰ নালাগে। আপুনি 25ে হৰণ যাবলৈ নাযায়, আপুনি এক্সাম হলত এপ্লাই কৰি নাথাকে, আপুনি 125ে যাবলৈ নাযায়, সেইবিলাক এপ্লাই কৰি নাথাকে। আমাক কোনখিনি লাগে, আমি হৰণ যোৱা চাবলৈ হ'লে আমি এটলিষ্ট 15লৈকে যদি আমি জানো তেতিয়াহ'লে আমাক অলৰেডি আমাৰ কাম হৈ যাব। বাকীখিনিতো এনেই জানি থৈ লাভ নাই, চাব পাৰে এনেই, কিন্তু মই এক্সাম ৰিলেটেড দি আছো আপোনালোকক। আপোনালোকে যদি আৰু বেছি জানিব মন আছে চাব পাৰে, কিন্তু মই যিখিনি দি আছো এক্সাম ৰিলেটেড। 15লৈকে যদি আপোনালোকে জানে তেতিয়াহ'লেও আপোনালোকৰ UPSC CSET পেপাৰখনলৈকে আপোনালোকে সলভ কৰিব পাৰিব। সিমানখিনিয়ে মই ক'লো। ঠিক আছে, তো ভিডিঅ'টো লাইক এটা কৰিব, শ্বেয়াৰ কৰিব লগৰ লগত। কেনেকুৱা লাগিলে কমেণ্ট জনাব, কিবা যদি আৰু জানিব লগা আছে কমেণ্টত লিখক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। মই আপোনালোকক সকলোবিলাক ফ্ৰীতে দেখাই আছো, আৰু ইউটিউবৰ মাধ্যমৰ যোগেদি। ইয়াতে কোনো মই সেই পেইড কোৰ্চ অনা নাই, সকলোবিলাক ফ্ৰীতে দিম আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ঠিক আছে, থেংক ইউ।